আমসু জিন্দাবাদ অসম চৰকাৰ হায় হায় অসম চৰকাৰ হায় হায় অসম চৰকাৰ হায় হায় হিমন্ত বিশ্ব শৰ্মা হায় হায় হিমন্ত বিশ্ব শৰ্মা হায় হায় এই আন্দোলন চলিছে এই আন্দোলন চলিছে এই আন্দোলন চলিছে অসম চৰকাৰ মুৰ্দাবাদ ভূমিহীন ভূমি লাগিবই মুছলিম সংস্থাপন লাগিবই ভূমি অধিকৰণ বন্ধ কৰক ভূমি অধিকৰণ বন্ধ কৰক সংখ্যালঘু ভাগ ভাগ বন্ধ কৰক আৱাজ অত্যাচাৰ কৰা বন্ধ কৰক এই সংগ্ৰাম চলিছে আমজুত জাগিছে সংখ্যালঘু ওলাইছে ধন্যবাদ সংখ্যালঘু জনগণৰ মাজতে ভূমিহীন আছে তেওঁলোকৰ গৰাখহনীয়া পীড়িত সেইসকল মানুহৰ এপ্লিকেশ্যন জমা লওক তেওঁলোককো ভূমিৰ পট্টা প্ৰদান কৰক কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল আকৌ সেই সাম্প্ৰদায়িক কথা আমি এওঁলোকক নিদিওঁ আন লোকক দিওঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কয় যে 2 লাখ মানুহক আমি ভূমি পট্টা প্ৰদান কৰিছিলো অৰ্থাৎ কি সেই 2 লাখ মানুহে ইমান দিন চৰকাৰী ভূমিত একচনীয়া ভূমিত জীৱন যাপন কৰি আছিল অৰ্থাৎ বেদখলকাৰীসকল সংখ্যালঘু জনগণ হয় নেকি আজি যেতিয়া উৰিয়াম ঘাটত এভিকশ্যন হয় তাই 70,000 মানুহ সেই ৰেংমাই বনাঞ্চলত আছে প্ৰায় 60-70খন গাঁও আছে অকল 7-8খন গাঁও উচ্ছেদ কৰি আপুনি বনাঞ্চলৰ পৰা বেদখল মুক্ত কৰাৰ কথা কৈ আপুনি যদি কৃতিত্ব অৰ্জন কৰিবলৈ বিচাৰে তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে মানি নলয় এই উৰিয়াম ঘাটতে এখন গাঁও আছে আনন্দপুৰ তাত 40 ঘৰ মানুহ আছে আৰু উচ্ছেদ কৰিব আছে যদি 40 ঘৰ মানুহকে উচ্ছেদ কৰিব লাগে বাছি 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 20 ঘৰ মানুহ নামৰ আগফালে মহম্মদ পিছফালে হুছেইন আহমেদ আছে কাৰিঘাটক উচ্ছেদ কৰিছে বাকী 20 ঘৰ মানুহক থাকিবলৈ দিছে এই অন্যায় নহয় নেকি এখন গণতন্ত্ৰত এই সংবিধানৰ অনুচ্ছেদ 14ৰ পৰিপন্থী নহয়নে এই সংবিধানৰ অনুচ্ছেদ 15ৰ ভায়োলেশ্যন নহয়নে সেইখন উৰিয়াম ঘাটতে চিলনী জান নামৰ এখন গাঁও আছে সেইখন গাঁৱত বাকী ঘৰ বাৰীবোৰ কিন্তু উচ্ছেদ কৰা হোৱা নাই অকল 3খন ঘৰ উচ্ছেদ কৰা হৈছে জানেনে কিয় সেই 3খন ঘৰ এটা বিশেষ সম্প্ৰদায়ৰ হয় যদি অসমৰ মুখ্যমন্ত্ৰীৰ বুকুত সাহস আছে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আদালতৰ নিৰ্দেশ মৰ্মে বনাঞ্চলৰ পৰা বেদখল মুক্ত কৰিব বিচাৰিছে তেতিয়াহ'লে উৰিয়াম ঘাটত থকা বা সেই বনাঞ্চলত থকা প্ৰতিটো ঘৰ উচ্ছেদ কৰি দেখুৱাওক তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰীৰ সেই সাহসক আমি চেলুট দিম যদি অসমৰ মুখ্যমন্ত্ৰীৰ সাহস আছে অসমৰ উত্তৰ পাৰত তেজপুৰৰ ওচৰত থকা সোণাই ৰূপাই অভয়াৰণ্যত বহি থকা বেদখলকাৰীসকলৰ বেদখল মুক্ত কৰি দেখাওক এইফালে DFI নটিচ ইছ্যু কৰিছে সোণাই ৰূপাই বনাঞ্চল বেদখল কৰি থকা লোকসকলক চাৰ্কল অফিচাৰে নটিচ ইছ্যু কৰিছে কিন্তু যেতিয়া নটিচ ইছ্যু কৰা গম পালে লগে লগে বাধা আহি গ'ল এইসকলক উচ্ছেদ কৰা নাযাব নহ'লে এই BTR ইলেকশ্যনত ভাল মুখ থাকে চাখাম এই যে পলিটিক্স কৰি আছে উচ্ছেদৰ নামত এই যে পলিটিক্স কৰি আছে 2 বছৰীয়া শিশুক মাটিত খুৱাই ৰাখা আমি প্ৰত্যেকজন কিন্তু মানৱ যেতিয়া 2 বছৰীয়া 1 বছৰীয়া শিশুৱে নিজৰ ঘৰৰ পৰা ওলাই আহি মাটিত খুই থাকিব লগাত পৰে ধৰ্ম জাতি নিৰ্বিশেষে আমাৰ প্ৰত্যেকৰ যদি বুকু নকপে তেতিয়াহ'লে আমি মানৱ জাতিত নপঢ়ো যেতিয়া 60-70 বছৰ বৃদ্ধই কয় যে মোৰ খাবলৈ দৰৱ নাই আৰু দৰৱৰ বাবে মই বকাই আছো মোৰ জন্ম ইয়াত 51 আৰু 65 ইয়াত আমাৰ নাম আছে হাছিলা বিলত কিন্তু মোৰ দৰৱো নাইকিয়া কৰি দিলে আৰু আজি এই গৰমত মই মৃত্যুৰ ওচৰৰ ফালে গৈ আছো তেতিয়াহ'লে আমাৰ মানুহ হিচাপে বুকু যদি নকপে তেতিয়াহ'লে কিন্তু আমাৰ এই মানৱতাৰ প্ৰতি এটা প্ৰশ্নচিহ্ন উত্থাপন হ'ব যেতিয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ল'ৰা ছোৱালী হাই ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হোৱা ল'ৰা ছোৱালীয়ে কয় আমাৰ ঘৰৰ কিতাপৰ আমাৰ ঘৰৰ টেক্সট বুকৰ ওপৰেৰে বুলডোজাৰ চলি
ছাৰ এতিয়া আমি পৰীক্ষা কেনেকৈ দিম তেখেত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ চিন্তা কৰিবলৈ লাগে।